গুড মৰ্ণিং। আজি যিহেতু দেওবাৰ আৰু বতৰটো বহুত ঠাণ্ডা, আজি বৰষুণো পৰিছে কিনকিনকৈ আৰু মোৰ গাটো ভাল নহয়। তথাপিতো উপায় নাই, ফাৰ্মলৈ আহিব লাগিব, কামটো কৰিব লাগিব, আমি। এয়া আমাৰ পথাৰখন, ধান পকিছে আৰু 2 দিন থাকিলে ভাল হ'ব। গা পা ধুৱাই দিলোঁ, খালে ধুনীয়াকৈ এতিয়া গাঁৱলীয়া ধুনীয়াকৈ আছে। আমাৰ বিশ্বনাথ চাৰিআলি যিহেতু বেমাৰ নাইকিয়া, অকণমান টেনশ্যন কম আৰু তথাপিও আমি চাফ চিকুণকৈ ৰাখিছোঁ যিমান পাৰোঁ। এইকেইটাও আছে, খাই বৈ পৰা ৰেষ্ট দিয়ে সিহঁতৰ। আৰু আপোনালোকেও যাৰ যাৰ গাহৰি আছে চাফ চিকুণকৈ ৰাখিবলৈ চেষ্টা কৰিব। চাফ চিকুণকৈ ৰখাটো ভাল আৰু খোৱা বোৱাটো ভালকৈ দিব লাগে সিহঁতক। নতুনকৈ এইটো জেগাত আমাৰ এইটো বনাই থকা হৈছে আকৌ এখন। আমি আকৌ ইয়াত ডাঙৰ কৰিম ফাৰ্মখন। এখন জেগাত খুটা পুতিছোঁ আৰু 20টা গাহৰিৰ কাৰণে বনাই আছোঁ। আৰু মোৰ ভিডিঅ'বোৰ চাই থাকে তাৰ বাবে ধন্যবাদ জনালোঁ। আগলৈ চাই থাকিব, ধন্যবাদ।